নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেললৈ আজি 10টা মোষ্ট আসাম জিকে প্ৰশ্ন লৈ আহিছো আৰু ভিডিওটো হলে ভালদৰে চাই থাকিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম প্ৰশ্নটো হল হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য বুক এছামিজ ইটস ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এছামিজ ইটস ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লিখক কোন ইয়াৰ শুদ্ধ অপচনটো হল সি ডক্টৰ বাণীকান্ত কাকতি এছামিজ ইটস ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডক্টৰ বাণীকান্ত কাকতিৰ ৰচনা আৰু এই গ্ৰন্থখন 1941 চনত প্ৰকাশিত হয় 2 নম্বৰ প্ৰশ্ন হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য নভেল অঘৰী আত্মাৰ কাহিনী অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লিখকজনৰ নাম কি ইয়াৰ শুদ্ধ অপচনটো হল ডি সৈয়দ আব্দুল মালিক উপন্যাসখন প্ৰথম প্ৰকাশিত হৈছিল 1969 চনত সৈয়দ আব্দুল মালিকৰ অঘৰী আত্মাৰ কাহিনী হৈছে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস অসমীয়া সাহিত্যৰ জগতলৈ উল্লেখযোগ্য বৰগনি আগবঢ়োৱা আব্দুল মালিকক ভাৰত চৰকাৰে 1984 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাৰ লগতে 1992 চনত ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল 3 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট এছামিজ ডিকশ্যনাৰী ৱাজ কম্পাইলড বাই প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল ইয়াৰ শুদ্ধ অপচনটো হল ডি মাইলছ ব্ৰনছন 4 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য অথৰ অফ অসমীয়া লৰাৰ মিত্ৰ অসমীয়া লৰাৰ মিত্ৰৰ লিখক কোন আছিল ইয়াৰ শুদ্ধ অপচনটো হল এ আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া লৰাৰ মিত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ ইয়াত অসমৰ যুৱ চামক উদ্দেশ্যি নীতি ধৰ্ম আৰু নানা বিদ্যা বিষয়ক উপদেশ দিয়া হৈছে 5 নম্বৰ প্ৰশ্ন হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য নভেল অন্তৰীপ অন্তৰীপ উপন্যাসখনৰ লিখকজনৰ নাম কি ইয়াৰ শুদ্ধ অপচনটো হল চি ভৱেন্দ্ৰনাথ শইকীয়া অন্তৰীপ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস 6 নম্বৰ প্ৰশ্ন হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ অলকানন্দা নিম্নলিখিত কোনজন অলকানন্দাৰ লিখক ইয়াৰ শুদ্ধ অপচনটো হৈছে এ নলিনীবালা দেৱী অলকানন্দা হৈছে অসমীয়া কবি সাহিত্যিক নলিনীবালা দেৱীৰ এখন কাব্যগ্ৰন্থ 1967 চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে 7 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য অথৰ অফ এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ এ ফিউ ৰিমাৰ্কছ অফ এছামিজ লেংগুৱেজৰ লিখক কোন আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ল বি আনন্দৰাম ঢেকিয়াল ফুকন 1855 চনত তেখেতে এ ফিউ ৰিমাৰ্কছ অন দ্য এছামিজ লেংগুৱেজ এণ্ড অন দ্য ভাৰ্নাকুলাৰ এডুকেশ্যন ইন আছাম গ্ৰন্থখন লিখি উলিয়ায় গ্ৰন্থখনত অসমীয়া ভাষা যে বঙালী ভাষা ঠাল নহয় সেই কথা নানা উদাহৰণেৰে ফহিয়াই দেখুৱাইছে অসমত বঙালী ভাষাৰ বিৰোধিতাৰ আন্দোলন গঢ়ি তোলাত এই গ্ৰন্থখনে বিশেষ বৰগনি আগবঢ়াইছিল 8 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট প্ৰিণ্টেড এছামিজ বুক ধৰ্ম পুস্তক ৱাজ ৰিটেন বাই প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তক কোনে লিখিছিল ইয়াৰ শুদ্ধ অপচনটো হল এ অন্তৰাত্মা শৰ্মা ধৰ্ম পুস্তক প্ৰথম অসমীয়া ছপা পুথি ই বাইবেলৰ অসমীয়া অনুবাদ শ্ৰী ৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰীৰ উদ্যোগত 1813 চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ ষ্টেটামেণ্টখন ধৰ্ম পুস্তক নামেৰে অসমীয়ালৈ ভঙনি কৰিছিল 9 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য এডিটৰ অফ আছামৰ পদ্য বুৰঞ্জী অৰ এ মেট্ৰিকেল ক্ৰনিকেল অফ আছাম অসমৰ পদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকেলৰ সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ল এ সূৰ্যকুমাৰ ভূঞা 10 নম্বৰ প্ৰশ্ন দি কীৰ্তন ঘোষা ইজ এ কালেকশ্যন অফ পয়েটিকেল ৱৰ্কছ প্ৰাইমেৰিলি কম্প'জড বাই কীৰ্তন ঘোষা হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন মুখ্যতঃ ইয়াক কোনে ৰচনা কৰিছে ইয়াৰ শুদ্ধ অপচনটো হ'ল এ শ্ৰীমন্ত শংকৰদেৱ